এইখন আমাৰ গাঁও। এয়া সোণাৰু ফুল ফুলি আছে, কেনেকুৱা দেখিবলৈ সৌন্দৰ্য হৈছে চাওকচোন ৰাইজ। আমি ইয়াতেই বাস কৰোঁ, কচু ঢেকীয়া খাই আমি ইয়াতেই জীৱন ধাৰণ কৰি আছোঁ। অ' ৰাইজ, এদিন আহিবচোন আপোনালোকেও চাবলৈ, কিমান ভাল লাগিব। কিন্তু হাৱা খাবলৈ কিমান ভাল, আপোনালোকে এদিন আহি চাবচোন, তেতিয়া আপোনালোকে গম পাব। ইমান মিহি মিহি ঠাণ্ডা ঠাণ্ডা দাজিনৈ হাৱা আহে। আমি এনেকৈয়ে মানে হাৱা খাই খাই আমি দাজিনৈ কিনাৰত এনেকৈয়ে জীৱন ধাৰণ কৰি আছোঁ। ৰাইজ, আপোনালোক আহিলে তেতিয়া নিজে নিজে গম পাব। এইবিলাক আমাৰ গাঁৱৰ জ্ঞাতি হয়, আৰু এইটো আমাৰ ঘৰ হয়। এইটো আমাৰ নিজৰ ঘৰ। এইটো ৰাইজ, আপোনাৰ আমাৰ জাঁজি নদী, আমি ইয়াতেই গা ধুওঁ, ইয়াৰ পানীকে খাওঁ। তথাপিতো ভগৱানৰ কৃপাত আমাৰ বেমাৰ আজাৰ আজিলৈ একোৱেই নাই। অ' ৰাইজ, জাঁজি নৈৰ পানী বহুত নিৰ্মল, বহুত ভাল।